নমস্কাৰ, মই চিন্তি। আপোনালোকৰ মাজলৈ আজি যাদুকৰী ৰাস্তাই শনিৰামৰ জীৱন কেনেদৰে সলালে তাৰ ওপৰত এটি ভিডিঅ' লৈ আহিছোঁ। কেনেকুৱা পাই জনাব দেই। বহু বছৰ আগৰ কথা। ৰতনপুৰ নামৰ এখন ৰাজ্যত কাৰেং নামেৰে এখন গাঁও আছিল। গাঁওখন বৰ পৰিষ্কাৰ পৰিচ্ছন্ন আছিল। লগতে গাঁওখনৰ চাৰিওফালে থকা প্ৰাকৃতিক দৃশ্যও বৰ মনোমোহা আছিল। সেই গাঁওখনতে দুজন ব্যক্তিয়ে বসবাস কৰিছিল। এজন আছিল কাতিৰাম। তেওঁ আছিল বৰ পৰিশ্ৰম আৰু দয়ালু ব্যক্তি আছিল। আৰু আনজনৰ নাম আছিল শনিৰাম। আৰু শনিৰাম আছিল বৰ চতুৰ আৰু এলেহুৱা ব্যক্তি আছিল। শনিৰামে সদায় নিজৰ বুদ্ধি আৰু চতুৰালিখিনিয়ে নিজৰ কামৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিছিল। এদিনাখনৰ কথা, শনিৰামে তেওঁ গাঁৱৰে এজন ল'ৰা কিৰণক লগ পালে। শনিকাই, কোনফালে যোৱা পিছে? কলৈকো নাযাওঁ আৰু মই এনেই আছিলোঁ এইখিনিতে বহিও। হয় নেকি? ৰোৱা পিছে দেই। শুনাচোন, মোৰ তোমাৰ লগত কথা এটা আছিলে। কোৱাচোন, কি বাৰু? কিৰণ, এই গছজোপা দেখিছ ন? মই যে এই গছজোপা গোৰ মাৰি দুহাত পিছুৱাই লৈ যাব পাৰোঁ। হ'ব আৰু মই ইমানো মূৰ্খ নহয় আৰু ইমান প্ৰকাণ্ড গছজোপা আৰু আপোনাৰ নিচিনা এটাই দুগুৰ মাৰি দুহাত পাছলৈ লৈ যাব পাৰিবনে? হেৰৌ, আপুনি ঠক এনেই মিছা কথা কিছুমান কৈ নাথাকিব আৰু। মই যদি এই গছজোপা দুগুৰ মাৰি দুহাত পাছলৈ নি দিব পাৰোঁ, তেতিয়াহ'লে কাইলৈ মোৰ পথাৰত থকা কামখিনি খালি তই কৰি দিব লাগিব। যদি নোৱাৰোঁ, তোৰখিনি বাৰু মই কৰি দিম। তেতিয়াহ'লে চাই ল'ব কিন্তু দেই শনিকাই, পাছত যাতে কামৰ পৰা যাতে হাত নাসাৰে আৰু দেই। এই শনিৰামৰ কথা শিলৰ কথা। তই খালি মান্তি হৈছেনে নাই সেইটো ক। মই মান্তি হৈছোঁ, আপুনি বাৰু কৰকচোন। এনেদৰেই মান্তি হোৱাৰ লগে শনিৰামে গছজোপাৰ ওচৰলৈ গ'ল। প্ৰথমতে শনিৰামে দুগুৰ লগাই গছজোপাক আৰু তাৰ পাছতে শনিৰামে দুহাত পাছলৈ লৈ গ'ল নিজৰ হাত দুখন। দেখিলি নহয় কিৰণ, মই কেনেকৈ গছজোপা লাত মাৰি দুহাত পাছলৈ লৈ গ'লি? তোৰ চৰ্তটো মনত আছে নহয়? আপুনি মানে এনেকৈহে কৈছিলে। দেখিলে শনিৰামে কেনেদৰে নিজৰ বুদ্ধি আৰু চতুৰালিয়ে নিজৰ কামৰ পৰা হাত সাৰিলে। আনফালে বেচেৰা কিৰণ। নাযাওঁ দেই কিৰণ, তই পিছে কাইলৈ মোৰ কামখিনি কৰি দিবিগৈ আৰু দেই। আপোনাক এনেই আমাৰ মানে গাঁৱৰ মানুহে বুদ্ধি আৰু চতুৰালি বুলি নকয়। আপোনাৰ মানে বুদ্ধি বহুত আছে কিন্তু দেই, নিজৰ কামৰ পৰা হাত সাৰিবলৈ মোক ব্যৱহাৰ কৰিলে আপুনি আজি দেই। আনফালে কাতিৰাম আছিল বৰ পৰিশ্ৰম আৰু দয়ালু ব্যক্তি আছিল। তেওঁৰ বাবে তেওঁৰ পত্নী কামৰ পৰা আহাৰলৈকে ৰখি আছিলে। হেৰি নহয়, শুনিছা? আপুনি আহিলে? আজি জানা, ঘৰৰ বজাৰ কৰিবলৈ এটকাও নাথাকিলে। আজিৰ দিনটোত কাম কৰি পোৱা টকাখিনি মই ৰাম প্ৰকাশক দি থৈ আহিছোঁ। তাৰ হেনো মাকৰ বেমাৰ। ভালে কৰিলে পিছে দেই, ময়ো শুনিছিলোঁ, মই আপোনাক ক'ম বুলি ভাবিছিলোঁহে। কাইলৈ হেনো মাকক চহৰলৈ লৈ যাব ৰাতিপুৱাই আৰু ডাঙৰ ডাক্তৰক হেনো দেখুৱাব। আৰু মই যে কাইলৈ কাম কৰি পোৱা টকাৰে ঘৰৰ সকলো বজাৰ লৈ আহিম দিয়া। এনেদৰেই তেওঁলোকৰ জীৱন ঠিক চলি আছিলে। কিন্তু এদিন কাতিৰাম আৰু শনিৰামৰ চহৰলৈ যোৱাৰ কাম ওলাল। কিন্তু কাতিৰাম আৰু শনিৰাম এজনো আজিলৈকে চহৰলৈ গৈ পোৱা নাছিলে। আৰু কাৰেং গাঁৱৰ পৰা চহৰলৈ যাবলৈ বহুত দূৰ খোজকাঢ়ি যাব লাগিছিল আৰু তেওঁলোক খোজকাঢ়ি গৈ আছিলে। এনেদৰে এওঁলোকে খোজকাঢ়ি গৈ থাকোঁতে দুটা ৰাস্তা পাইছিলে। এটা ৰাস্তা পকী আছিলে আৰু আনটো আছিলে আধা পকা, যি দুয়োটাই চহৰলৈ যাব পাৰিছিল। কিন্তু জন্মৰ পৰাই কাতিৰাম আৰু শনিৰাম চহৰলৈ যিহেতু গৈ পোৱা নাছিল আৰু বিশেষ কাম থকাৰ বাবে চহৰলৈ যাবলৈ ওলাইছিল। আৰু শনিৰামে ভাবিবলৈ ল'লে যে এতিয়া কোনটো ৰাস্তাৰে যাব লাগিব, যিহেতু তেওঁ আজিলৈকে চহৰলৈ গৈ পোৱা নাছিলে। কোনটো ৰাস্তাইনো যাব লাগিব? মইতো আজিলৈকে চহৰলৈ গৈয়ে পোৱা নাই। এনেদৰে শনিৰামে ভাবি থাকোঁতেনে এই আধা পকা ৰাস্তাটোৱে মাত লগালে। হেৰা বাটৰুৱা, তুমি সদায় চহৰলৈ যোৱা। তুমি যদি মোৰ ৰাস্তাটোৱেদি যোৱা, চহৰলৈ অলপ সময় লাগিব পাৰে, কিন্তু তুমি এই ৰাস্তাৰে গ'লে তুমি আগত ভাল বস্তু পাব পাৰা। ৰাস্তাৰ কথা শেষ হোৱাৰ পাছতে আনটো ৰাস্তাই মাত লগালে। হেৰা বাটৰুৱা, তুমি সদায় চহৰলৈ যোৱা। তুমি মোৰ ৰাস্তাইদি যোৱা। মোৰ ৰাস্তাটো পকা আৰু তুমি এইটো সোনকালে চহৰ পাবাগৈ। ইমান দূৰ মই খোজকাঢ়ি আহিছোঁ, ভাগৰো লাগিছে। মই শ্বৰ্টকাটটোকে লওঁ আৰু পকা ৰাস্তাটোকে লওঁ। সেয়েহে শনিৰামে ভাবিলে যে কেঁচা ৰাস্তাটোৱেদি যোৱাৰ সলনি পকা ৰাস্তাইদি গ'লে তেওঁৰ কষ্টবোৰ কম হ'ব আৰু সোনকালে তেওঁৰ গন্তব্যস্থান গৈ পাব। সেয়েহে তেওঁ সেই শ্বৰ্টকাট পকা ৰাস্তাটোৱেদি যাবলৈ ল'লে।
হেৰা কেঁচা ৰাস্তা, তুমি হ'লে বেয়া নাপাবা। মই পিছে বহুত ভাগৰুৱাও হৈ আছোঁ আৰু তোমাৰ ৰাস্তাটি গ'লে মোৰ বহুত কষ্ট হ'ব আৰু মোৰ গন্তব্যস্থান পাওঁতে বহুত দেৰি হ'ব। যিহেতু তোমাৰ ৰাস্তাটো বৰ দীঘল, সেয়েহে মই পকা ৰাস্তাটোৱেদিয়ে যাওঁ। আৰু শনি আমি তেনেদৰে পকা ৰাস্তাটোৱেদি আগবাঢ়িব লাগিব আৰু ঠিক 10 মিনিটমানৰ পাছতে সেই ৰাস্তা দুটাৰ সন্মুখত কাতিৰামো উপস্থিত হ'লহি। এনেদৰে কাতিৰামেও ৰাস্তা দুটাৰ সন্মুখত থিয় হৈ কোনটো ৰাস্তাৰে চহৰলৈ যায় তাকে ভাবি আছিলে আৰু তেনেতে কেঁচা ৰাস্তাটোৱে মাত লগালে। হেৰা বাটুৰা, তুমি সপাই চহৰলৈ যোৱা। তুমি যদি চহৰলৈ যাব বিচৰা তেতিয়াহ'লে মোৰ ৰাস্তাটো ল'ব পাৰা। মোৰ ৰাস্তাটো ভগা চিগা হ'ব পাৰে, কিন্তু তুমি তোমাৰ গন্তব্যস্থান ভালদৰে পাবগৈ পাৰিবা। আৰু এনেদৰে কেঁচা ৰাস্তাটোৰ কথা শেষ নহওঁতেনেই আনফালে সম্পূৰ্ণ পকা ৰাস্তাটোৱে মাত দিলে। হেৰা বাটৰুৱা, তুমি কেঁচা ৰাস্তাটোৰ সলনি মোৰ ৰাস্তাটো লোৱা। তুমি যদি মোৰ ৰাস্তাটো লোৱা তেতিয়াহ'লে তোমাৰ কষ্টও কম হ'ব আৰু তুমি তোমাৰ গন্তব্যস্থান সোনকালে পাবাগৈ। কষ্টনো কি, সদায়চোন কষ্ট হৈয়ে আছে। আজি যেনিবা আৰু অকণমান বেছিকৈ কষ্ট হ'ব। কিনো কষ্ট হয় চাওঁচোন। হেৰা পকা ৰাস্তা, তুমি হ'লে বেয়া নাপাবা। মই পিছে চহৰলৈ এই কেঁচা ৰাস্তাটোৱেদিয়ে যাওঁ দেই। তুমি হ'লে মনতে দুখ নকৰিবা। তুমি যি ভাল দেখা। এনেদৰেই কাতিৰামে কেঁচা ৰাস্তাটোৱে চহৰলৈ বুলি আগবাঢ়িলে আৰু এনেদৰে অলপ দূৰ খোজকাঢ়ি গৈ থাকোঁতে তেওঁ হঠাতে দেখিলে যে তেওঁৰ ৰাস্তাটোৰ ছাইডতে কিবা এটা পৰি আছে। এনেদৰেই কাতিৰামে কেঁচা ৰাস্তাটোৱেদি আহি থাকোঁতে হঠাতে দেখিলে যে ছাইডতে এটা সোণৰ টোপোলা পৰি আছে আৰু তেওঁ ওচৰলৈ গৈ দেখে যে সেয়া সঁচা সোণ। সেইটো কাৰণে কেঁচা ৰাস্তাটোৱেদি গৈছিলে, অলপ আগত গ'লে কিবা ভাল বস্তু এটা পাম বুলি। ইয়াৰ পিছতে কাতিৰামে গোটেইখিনি এটা বেগত ভৰাই লৈ আগবাঢ়িবলৈ ধৰিলে। কাতিৰামে আনন্দ মনেৰে চহৰৰ ফালে আগবাঢ়ি এনেদৰে গৈ থাকিলে আৰু তেওঁ দেখিলে যে চহৰলৈ যোৱা বাছ ষ্টেণ্ডটোৰ ওচৰ পালেহি আৰু তেওঁ দেখিলে যে যিটো কেঁচা ৰাস্তাৰেদি আহিছিলে তাৰ বিপৰীতে এটা পকা ৰাস্তা, যিটো পকা ৰাস্তাৰে শ্বৰ্টকাট আছিলে আৰু তাৰ ছাইডতে অলপ দূৰত তেওঁ মন কৰিলে যে এজন মানুহক এটা বাঘে খাই আছে। তেতিয়া কাতিৰামৰ মনত পৰিলে যে পকা ৰাস্তাটোৱেদি এজন মানুহে চহৰলৈ বুলি আহিছিলে, সেইজনেই চাগে মানুহ যিজনক বাঘটোৱে খাই আছে। ইছ ৰাম, মানুহটোৱে শ্বৰ্টকাট বিচাৰোঁতেনে কষ্ট হ'ব বুলি ভাবোঁতেনে এতিয়া জীৱনটোৱে মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল আৰু। তেওঁ আৰু বুজিবলৈ বাকী নাছিলে যে জীৱনত যদি আমি শ্বৰ্টকাট বিচাৰি ফুৰোঁ তেতিয়াহ'লে জীৱনটোক মৃত্যুৰ মুখলৈ ঠেলি দিয়াহে হয়, তাৰ বাহিৰে অন্য একো নহয়। সেয়েহে কষ্ট কৰি শ্ৰম কৰি নিজৰ জীৱনটোক উন্নতিৰ পথলৈ লৈ যাব লাগে। আপোনালোকে কাতিৰাম আৰু শনিৰামৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু জীৱনত যে শ্বৰ্টকাট নাই সেই কথা আপোনালোকে হয়তো উপলব্ধি কৰিব পাৰিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব।